আপুনি আপোনাৰ ৱাটাৰ কালাৰ ড্ৰয়িংবোৰ সজীৱ কৰি তুলিব বিচাৰে নেকি? তেনেহলে আমাক প্ৰয়োজন হ'ব ভেলিউজ স্কেল বুজি পোৱাটো। তো ভেলিউজ স্কেল কি বাৰু? নমস্কাৰ, মই তুৰাজ। আজি মোৰ ৱাটাৰ কালাৰ চিৰিজৰ ডে 4 আৰু আজি আমি শিকিম যে ভেলিউজ স্কেল কি। সহজ ভাষাত ক'ব গ'লে ই হ'ল এটা ৰঙৰ মাত্ৰা বা ছেট। একেবাৰে পাতলৰ পৰা একেবাৰে ডাঠলৈকে বা একেবাৰে ডাঠৰ পৰা একেবাৰে পাতললৈকে বনোৱাকে ভেলিউজ স্কেল বোলে। আমি বাৰু ভেলিউজ স্কেল কিয় প্ৰেক্টিচ কৰিব লাগে? ভেলিউজ স্কেল প্ৰেক্টিচ কৰিলে আমাৰ কি হয় বাৰু? ছবি এখনত ভেলিউজ স্কেল লাইট এণ্ড শ্বেডো দেখাবলৈ বহুতেই ইম্পৰ্টেণ্ট। এই ভেলিউজ স্কেলে আপোনাৰ ড্ৰয়িংটোক এটা 3D লুক দিয়ে, যাৰ ফলত আপোনালোকৰ ড্ৰয়িংটো ফ্লেট নেলাগে। তো এই ভেলিউজ স্কেল যদি জানে আপোনালোকে, ভেলিউজ স্কেল জানিলে কি হয় মানে আপোনালোকে লাইট এণ্ড শ্বেডোৰ ফৰ্মটো বুজি পাব, ক'ত লাইট পৰে ক'ত শ্বেডো হয় সেইবোৰ বুজি পাব। সেইবোৰ বুজি পালে মানে আপোনালোকৰ ছবিবোৰ ড্ৰয়িংবোৰ একদম পুৰা 3D লাগিব, দেখিবলৈ খুব ধুনীয়া লাগিব। আপোনালোকে বাৰু ভেলিউজ স্কেলটো কেনেকৈ প্ৰেক্টিচ কৰিব? তো প্ৰেক্টিচ কৰিবলৈ একেবাৰে সহজ। ইয়াৰ কাৰণে আপুনি প্ৰথমতে 3টা বা 4টা বক্স বনাব দীঘল দীঘলকে। সেইকেইটা বক্সত প্ৰথম একে ওপৰৰ বক্সটোত যে সেই ওপৰৰ বক্সটোত আপোনালোকে ৰঙা বা নীলা ডাঠ কালাৰ, যেনে ৰঙা নীলা সেইবোৰ মানে এটাই কালাৰ ল'ব। সেই কালাৰটো পানী কমকে দি আৰু ৰং বেছিকে দি তাত মানে এপ্লাই কৰিব প্ৰথম বক্সটোত। আৰু প্ৰথম বক্সটো মানে পুৰা ফ্লেটকে বনাব চেষ্টা কৰিব, যাতে গোটেই বক্সটোত একদম ৰঙৰ মাত্ৰা সমান সমান হয়, ক'ৰবাত ডাঠ ক'ৰবাত পাতল তেনেকুৱা নহয়, যাতে গোটেই বক্সটোত যাতে এটা সমান শ্বেড হয় সেইটো ধ্যান দিব। আৰু পানী কমকে দি প্ৰথম বক্সটোত একেবাৰে ডাঠ শ্বেডটো দিবলৈ চেষ্টা কৰিব। তাৰ তলত যেতিয়া যাব 2 নম্বৰ বক্সটো কি কৰিব, পানী অলপ বেছিকে দিব, ৰং অলপ কমাই দিব। মানে প্ৰথম বক্সটোতকে এইটো অলপ পাতল হ'ব লাগিব। তেনেকে 3 নম্বৰ তাতকে অলপ ৰং কমাই দিব, পানী অলপ বেছিকে দিব। তেনেকে মানে কমাই একেবাৰে তলৰটো 4 নম্বৰ 5 নম্বৰত আপোনালোকে একে পাতল শ্বেডটো দিব। তো এনেকে মানে একেবাৰে ডাৰ্কৰ পৰা লাইটলৈকে একে ডাঠৰ পৰা পাতললৈকে যে বনালে, এই বনোৱাটোকে ভেলিউজ স্কেল বুলি কয়। ভেলিউজ স্কেল বেলেগ বেলেগ ধৰণে বহুত ধৰণে প্ৰেক্টিচ কৰিব পাৰে। আপোনালোকক মই এটা মেথড দেখাইছো, আৰু এই এক্সাৰচাইজটো কৰিলে আপোনালোকৰ মানে ৰঙৰ ওপৰত নিয়ন্ত্ৰণ বাঢ়িব। ঠিক আছে, আপোনালোকে ৰংটো মানে ইম্প্ৰুভ কৰিব, লগতে ৰংটোৰ ওপৰত কণ্ট্ৰলটো বাঢ়িব। আপোনালোকে মানে ৰংটো কিমান ল'ব লাগিব, পানী কিমান ল'ব লাগিব, তাৰ ওপৰত মানে কণ্ট্ৰলটো আপোনালোকৰ আহিব। আৰু এই কৌশলটো আপোনালোকে প্ৰেক্টিচ কৰিব। কিয় বুজি নাপালে মোক কমেণ্টত সুধিব। আৰু ভিডিঅ' যদি ভাল পাইছে এটা লাইক কৰি দিব। দিলে ইমানেই, বাই বাই।